নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মনপৰা স্বাগতম জনাইছোঁ। এয়া মই গাঁও ঘৰলৈ বুলি আহিলোঁ, যিহেতু বিহুত অহা নাছিলোঁ। কাইলৈ মানে হুঁচৰি আহিবৰ কাৰণে আহিলোঁ আৰু মানুহজনে ছুটিও পালে ডিউটি। তাৰপিছত এইফালে বেটীক গোটেইখিনি বাইক, তাৰপিছত দাদাইক গোটেইখিনিয়ে মানে বেৰি ধৰিছে আৰু দেখিছেনে ইহঁতৰ মৰমবোৰ। গোটেই বিচনা মানে ফুল হৈ গৈছে। তাৰপিছত এইফালে ডাঙৰ বা আৰু সৰু বা দুয়োজনী আহিলে নহয়। ভিনদেউহঁত পিছে আহিব নোৱাৰিলে এবাৰ, মানে ডাঙৰ ভিনদেউ কৰ্মসূত্ৰে বাহিৰত থাকে। তাৰপিছত সৰু ভিনদেউ মানে বিশেষ কাম এটাৰ কাৰণে আহিব নোৱাৰিলে। তাৰপিছত এয়া বাইক ভনীয়েক দুয়োজনীয়ে মানে মাহঁতক সেৱাক আহিব লৈছে, একেলগতে সজাই দিছে আৰু মাহঁতলৈ মৰমতে অনা উপহাৰসমূহ। তাৰপিছত এয়া সজাই আছে দুয়োজনে, এয়া পোৱালিখিনিৰ লগত বাহঁতে সেৱাক আহিব লৈছে আৰু সৰু বা ডাঙৰ বা, তাৰপিছত ভাগিন আৰু ভাগিনীহঁতে মানে সেৱাক আহিব লৈছে আৰু মাহঁত বহিছে। যিহেতু ঘৰখনৰ জ্যেষ্ঠজনক সেৱা কাঢ়িব লাগে, এয়া সেৱা কাঢ়িছে আৰু